তামুলপুৰ ভূটান সীমান্তৰ বগাজুলিত বনৰীয়া হাতীৰ তাণ্ডৱ। বগাজুলিত কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰি দিয়ে বনৰীয়া হাতীৰ জাকে। ৩ মাহ ধৰি বগাজুলি অঞ্চলত এনেকুৱা ঘটনা চলি আছে। ৰাতিৰ ভিতৰত কাৰোবাৰ ধন ভঁৰাল ভাঙি পেলাই ধান খাই যায়, ঘৰ ভাঙি বেৰা ভাঙি উপদ্ৰৱ কৰি আছে। আৰু যিহেতুকে খেতি পথাৰত কোনো খেতিয়ে নাই, কাৰোবাৰ কঁঠাল গাছ, কাৰোবাৰ কল গাছ কিবা কিবি উপদ্ৰৱ কৰি মোটামুটি কোনো পৰিয়ালে শান্তিৰে ঘৰত থাকিব পৰা নাই আৰু বৰ্তমানলৈকে। কিন্তু আজিলৈকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কোনো একশ্যন লোৱা আমি দেখিবলৈ পোৱা নাই। গতিকে মই ভাবোঁ এই ৩-৪টা হাতীক যদি ছাইডত যদি পঠাই দিয়ে চৰকাৰৰ তৰফৰ পৰা, আমাৰ বগাজুলি অঞ্চলত অলপমান হ'লেও আৰোগ্য পাব। আৰু তাৰে মানে সিহঁতেতো যিটো পাহাৰ ছাইড, আমাৰ যিটো অঞ্চল এইটোতো পাহাৰ ছাইড, যিহেতুকে এইটো যিটো আৰ্মি কেম্প, ৰাতি গাঁৱে ভূঞে সোমাই দিনত তাতে যায় আজৰি লয়, আৰু আবেলি হ'লে আকৌ আহি গাঁৱত প্ৰৱেশ কৰি উপদ্ৰৱ কৰে। এইটোৱে আৰু হাতীৰ জাকৰ আক্ৰমণত নিহত হয় এগৰাকী 14 বছৰীয়া নৱম শ্ৰেণীৰ ছাত্ৰী। নিহত ছাত্ৰীগৰাকী মনিকা বড়ো বুলি জানিব পৰা গৈছে। মনিকা বড়ো দাউগাংবাৰী হাইস্কুলত ক্লাছ 9 পঢ়ি আছিলে। হঠাৎ জনৰীয়া হাতীয়ে আহি গাঁওখনৰ মাজেদি উপদ্ৰৱ কৰি এই অজয় বড়ো আৰু বড়োৰ ঘৰত প্ৰৱেশ কৰে। পিছফালেদি আহি তাৰপিছত তাৰ যিটো PMGY ঘৰ, এইটো ভাঙি দিয়াৰ চেষ্টা চলাইছিল। কিন্তু ঘৰৰ পৰিয়ালটো ৰূপনী বড়ো, তেওঁৰ মাজনী ছোৱালী আৰু ল'ৰা পলাবলৈ চেষ্টা কৰোঁতে পিছফালৰ পৰা এটাক কৰি ৰাস্তাৰ মাজত বাগৰি মাৰি পেলালে। নিশা হোৱা পাতিতে বনৰীয়া হাতীৰ জাকে আক্ৰমণ কৰি ঘৰ দুৱাৰ লণ্ডভণ্ড কৰাৰ সময়ত পলাবলৈ ধৰোঁতেই হাতীয়ে মূৰত গচকি দিয়াৰ ফলত থিতাতে নিহত হয় মনিকা বড়ো নামৰ ছাত্ৰীগৰাকী। হাতীটো ঘৰত আহি পেলাই চোতালত আহি পেলাই এটা চৰকাৰী ঘৰটো ভাঙিলে। ধান থোৱা আছিল, ধানটো খাবলৈ চেষ্টা কৰিছিলে। চেষ্টা কৰাত ইহঁতে চোতালত থাকোঁতে 3জনে মায়াক আৰু জীয়াক আৰু এটা ল'ৰাজনে ভয়তে দাউৰিছিলে। ৰাস্তা অলপ যাই ৰাস্তাতে সি খুন্দা লাগি পৰিলে। ৰাস্তাতে খুন্দা লাগি পৰাতে হাতীয়ে আহি তাক খোজকাঢ়ি মাথাত খোজ দি ষ্টেটে জাগাতে মৰি গৈছে। বড়োৰ ছোৱালী আছিলে, এখেতে দাউগাংবাৰী হাইস্কুলত ক্লাছ 9 পঢ়ি আছিলে। চিমলিগুৰি ব্ৰেকেটত বগাজুলি বুলি কয় গাঁওখনৰ নাম। পোষ্ট অফিচ কালিপুৰ। আমি তাৰপিছত থানালৈ ফোন দিলে আৰু ফৰেষ্টকেইটা গৈছিলে। ফৰেষ্ট থানাত ফোন দিলে, থানাই কুমাৰীকাটা আৰু চুকিয়ে আনিছে। আনি পেলাই ডাইৰেক্টলি তামুলপুৰ থানাত পঠাই দিলে। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।